নমস্কাৰ সকলোকে। পূজা চাবলৈ গৈছেনে? পূজাত বৰ ধুনীয়া ধুনীয়া প্লাষ্টিকৰ ফুল ওলাইছে। মই কিন্তু 400-500 টকা দি সেই প্লাষ্টিকৰ ফুলবিলাক নিকিনো। আপোনাৰ যিবিলাক জিন্দা ফুল আছে, জিন্দা ফুলৰ পুলি, তাৰ মৰ্যাদা আৰু সৌন্দৰ্যটোৱে বেলেগ। যিদিনাখনি তাৰ সৌন্দৰ্যটো বুজি পাব, আপুনি সেই গছজোপা কেয়াৰ ল'বলৈ শিকিব। আৰু যেতিয়া কেয়াৰ ল'বলৈ চেষ্টা কৰিব, গছজোপা ধুনীয়া হৈ থাকিব, আপোনাৰ মনটোৱে ভাল লাগে। তাকে এইজোপা হৈছে, যি কি নহওক এইজোপা ব্লেক জিজি বুলি কয়। এইজোপা ইয়াক মই আজি ভাগ কৰি বেলেগ টাবত ৰুম। ইয়াক ফালি পেলাম গুৰিটো। ইয়াত এটা আলু থাকে, গুৰিত আলু থাকে, আলুটো ফালি পেলাব লাগিব। এয়া এজোপা হ'ল, এজোপা আৰু ইয়াক দুজোপা কৰিম। এইটো আলু, এইটো দুজোপা হ'ল। ইয়াকো আৰু এজোপা চেষ্টা কৰোঁ। এই চিগা অংশটোত আমি ফাংগিচাইড লগাই দিব লাগিব, নহ'লে কি হ'ব, ই গেলি যাব। এয়া চাফ নামৰ ফাংগিচাইড। ইয়াতে আমি লগাই আকৌ ইয়াক ৰুই থ'ম। আপোনালোকে আচলতে কমেণ্টত সুধিব, কিবা নজনা কিবা থাকিলে আপোনালোকে কমেণ্টত সুধিব, তেতিয়া ক'বলৈ ভাল। এয়া এইদৰে আমি এজোপাৰ পৰা 3-4 জোপা বনাব পাৰোঁ। আমি চইলটো কি লৈছোঁ, আচলতে এইবিলাক কথা সুধিলে ক'বলৈ ভাল। যি কি নহওক কমেণ্ট কৰি জনাব, ভিডিঅ'বোৰ চাই কেনেকুৱা পায়। আৰু কিবা জানিবলগীয়া কথা থাকিলে আপোনালোকে সুধিব। ধন্যবাদ আজিলৈ সকলোকে।